অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকেটো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ জুৱা কালি কংগ্ৰেছ দলে মোৰ ওপৰত কেছ দিছে এটা কেছটো মোৰ ওপৰত কিয় দিয়ে কংগ্ৰেছৰ সকলো বিধায়কে 1948 ৰ পৰা মই কোৱা কথাখিনিকে এই হাউছত কৈ আহিছে মুটকৈ আমিতো কেতিয়াও এনেকে নকওঁ পাকিস্তানী মুছলমান শব্দ আমিতো কেতিয়াও ইউজ নকৰো কিন্তু মালচন্দ্ৰ পেগু তেওঁ উল্লেখ কৰিছে আমিতো কেতিয়াও এই ধৰণৰ শব্দ নকওঁ আপোনালোকে জানে বহুত আৰু মিয়াটো কেতিয়াৰ পৰা কোৱা কৰিছো যেতিয়া আপোনালোকে মানি লৈছে আমি মিয়া বুলি তাৰ আগতেতো মিয়া শব্দটো আমি নকৈছিলো খুব সাৱধানে কৈছিলো যে পূৰ্ববংগীয় অনুপ্ৰৱেশকাৰী এই ধৰণৰ শব্দ কৈছিলো যেতিয়া আপোনালোকে মিয়াটো সৰ্বসন্মতিক্ৰমে মানি ললে যে আমি মিয়া বুলি তেতিয়াহে আমি মিয়াটো কওঁ আজি আগতে মিয়া নকৈছিলো না আমি সৰ্বসন্মতিক্ৰমে কোনে মানি লৈছে এক চেয়াৰম্যান আলী মানিলে আমি মানিছো আচ্ছা তেতিয়ালে এইটো মই নাজানো মই মানা বুলি ভাবিছিলো কাৰণ আমাৰ হেৰি চেঙাৰ বিধায়ক তেওঁ মিয়াটো মানি লৈছিলে এটা যদি মানি লোৱা নাই এটো মানা নাই আচ্ছা তেতিয়ালে ব্যক্তিগত কথাটো আচ্ছা অধ্যক্ষ মহোদয় তেতিয়া ময়ো মোৰ ভাষাটো কাৰেকশ্যন কৰিব লাগিব কাৰণ কাৰো মনত দুখ দিয়া শব্দ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে মই আকৌ ইমান দিন মিয়াটো কৈ আছিলো এই বুলি ভাবি যে আপোনালোকেটো ডেফিনেশ্যনটো মানি লৈছে বুলি যদি মানি লোৱা নাই তেলে কালিৰ পৰা মই এই শব্দটো ময়ো নকওঁ কাৰণ মই এইটো পদত থাকি মই ক'ব নোৱাৰো ইমান দিনে মই কৈ আছিলো যে এইটো শব্দ ক'লে আপোনালোকে ভাল পায় বুলি যে সন্মানীয় শব্দ বুলিহে মই কৈ আছিলো ইমান দিনে